শুকনি গদতি শুনা বচন নাৰদ শুনি এহি ব্ৰহ্মবাদ মুনি নিষদ এৰাম জনলোক বাসী ঋষি ব্ৰহ্মপুত্ৰগণ আত্মজ্ঞান শুনি সবে মহাৰঙ্গ মন এৰাম সুনন্দন মুনি কক ৰিয়াসতকাৰ জয় কৃষ্ণ কৃষ্ণ উষা লীলাব এৰামেহি শেষ মস্তে বেদ পুৰাণ সাৰ ঔপনিষদৰ তাত পৰ্যনাহি আৰু এতিয়া শুকে পৰীক্ষিতক কৈছে যে হেৰা নাৰদৰ এই কথা শুনি ব্ৰহ্মৰ কথা শুনি সকলোৱে নিশব্দ হৈ গৈছে, কাৰো মুখত মাতবোল নাইকিয়া হৈ গৈছে। জনলোক বাসী ঋষি ব্ৰহ্মপুত্ৰগণ যিমানবিলাক জনলোক আছিল আৰু ব্ৰহ্মাৰ পুত্ৰ যিসকল আছিল সেই সকলোবিলাকে আত্মজ্ঞান শুনি সবে মহাৰংগমন যে আত্মজ্ঞান অৰ্থাৎ ঈশ্বৰৰ জ্ঞান যেতিয়া তেওঁলোকে শুনিলে নাৰদৰ মুখেদি তেতিয়া তেওঁলোক সকলো পৰম আনন্দিত হ'ল। সুনন্দন মুনিক কৰিয়া শতকাৰ জয় কৃষ্ণ কৃষ্ণ উচ্চাৰিলা বহুবাৰ যে সুনন্দ মুনিক সকলোৱে সেৱা জনাই জয় কৃষ্ণ কৃষ্ণ বুলি উচ্চাৰণ কৰিলে, সকলোৱে ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে। এহিহে সমস্তে বেদ পুৰাণৰ সাৰ যে এইখিনিয়ে সমস্ত বেদ আৰু পুৰাণৰ সাৰ উপনিষদৰ তাৎপৰ্য নাহি আৰ ইয়াতকৈ আৰু ব্ৰহ্মবাদতকৈ অৰ্থাৎ ঈশ্বৰ জ্ঞানতকৈ আৰু শ্ৰেষ্ঠ জ্ঞান একোতে নাই। এই কথাটো মানে কৈছে সুনন্দ মুনিয়ে যেতিয়া ক'লে সকলোৱে ইয়াতে স্তম্ভিত হৈ গ'ল, সকলোৱে পৰম আনন্দিত লাভ কৰিলে। এৰাম উদ্ধাৰিল আক পূৰ্বে মহামুনি গণে যিসবে সচন্দে ভ্ৰময় আকাশ গমনে এই ব্ৰহ্মাৰ নন্দন আক শুনায়ে মনে অজগত পবিত্ৰ কৰি ফুৰা ৰাতি দিনে অশুকনি গদতি ৰাজা শুনায়ে মনে এহি জ্ঞান নাৰদক দিলা নাৰায়ণে এৰাম বীৰ ব্ৰত শ্ৰুত ধৰ মুনি পূৰ্ণ কাম সৰ্বভূত হিতে ৰত যদি আত্মা ৰাম এৰাম প্ৰভু নাৰায়ণ বাণী শুনি ব্ৰহ্মবাদ হৃদয়ক ধৰি ভৈল প্ৰেমে মাদ অচৰণত পৰিস্তুতি বুলিলা এৰাম পুলকিত তনু মুখে বাক্য গদ
ৰাম চৰণত পৰিস্তুতি বুলিলা নাৰদ। এতিয়া তলৰ পদৰ যোগেদি কৈছে যে উদ্ধাৰিলা তাক পূৰ্বে মহামুনিগণে। পূৰ্বতে মহামুনিসকলে এই ব্ৰহ্ম যিটো তত্ত্ব ব্ৰহ্মবাদ উদ্ধাৰ কৰিছিল। যি সবে স্বচ্ছন্দে ভ্ৰমই আকাশ গমনে, তেওঁলোকে আকাশত মানে মুক্ত মনে ভ্ৰমণ কৰিব পাৰিছিল। ব্ৰহ্মাৰ নন্দন আক শুনা একমনে, হেৰা ব্ৰহ্মাৰ নন্দন নাৰদ তুমি একমনে শুনা, জগতক পবিত্ৰ কৰি ফুৰা ৰাতি দিনে। তুমি গোটেই জগতকে পবিত্ৰ কৰি ফুৰা, অৰ্থাৎ নাৰদ পৰম বৈষ্ণৱ। গতিকে বৈষ্ণৱ বা ভক্তসকল য'তেই যায় ত'তেই জগত পবিত্ৰ হয়। সেইকাৰণে তেওঁলোকে সদায় জগতত ভগৱন্তৰ গুণনাম প্ৰচাৰ কৰি থকাৰ কাৰণে ভগৱন্তৰ নাম য'তেই প্ৰচাৰ হয় ত'তেই জগত পবিত্ৰ হয়। গতিকে শুক নিগদতি ৰাজা শুনা এক মনে, এহি জ্ঞান নাৰদক দিলা নাৰায়ণে। এই ব্ৰহ্ম জ্ঞানটো হেৰা শুকমুনি হেৰা পৰীক্ষিত তুমি শুনা, এই ব্ৰহ্ম জ্ঞানটো প্ৰথমতে ভগৱন্তই নাৰদক এই জ্ঞান প্ৰদান কৰিছিল। বীৰৱত শ্ৰোতধৰ মুনিপূৰ্ণ কাম, সৰ্বভূত হিতে যত ৰত যদি আত্মাৰাম। এইসকল বীৰৱত শ্ৰোতধৰ মুনি যদিও পূৰ্ণ কাম, তেওঁলোক যদিও মানে ঈশ্বৰৰ কথাকে কৈ থাকে, তথাপিতো সকলোৰে হিত সাধন কৰি ফুৰে। প্ৰভু নাৰায়ণ বাণী শুনি ব্ৰহ্মবাদ, হৃদয়ত ধৰি ভৰিলে প্ৰেমৰ উন্নমাদ। তথাপিতো তেওঁলোকে এই নাৰায়ণৰ কথা ব্ৰহ্মৰ কথা শুনাৰ লগে লগে সেইসকল মুনিয়েও হৃদয়ত প্ৰেম মানে ভাৱ উঠলি উঠিছে বা প্ৰেমে পুলকিত কৰি তুলিছে। পুলকিত তনু মুখে বাক্য গদ গদ, চৰণত পৰিস্তুতি বুলিলা নাৰদ। তেওঁৰ মন পুলকিত হৈ গ'ল ভগৱন্তৰ কথা জনাৰ লগে লগে। আত্মজ্ঞান ব্ৰহ্মজ্ঞান উপলব্ধি হোৱাৰ লগে লগে নাৰদে স্তুতি কৰিছে, মানে শৰীৰ গদগদ হৈ গৈছে, মাত গদগদ হৈ গৈছে। এয়া হৈছে প্ৰেম ভক্তিৰ লক্ষণ। যেতিয়া আমাৰ ঈশ্বৰৰ কথা শুনাৰ লগে লগে যেতিয়া আমাৰ মন পুলকিত হ'ব, শৰীৰ যেতিয়া ৰোমাঞ্চ হ'ব, মাত যেতিয়া গদগদ হ'ব, এইটো হৈছে প্ৰেম ভক্তিৰ এটা সুন্দৰ নিদৰ্শন। নমো কৃষ্ণ ভগৱন্ত কৰিলা নিষ্ঠাৰ, যাহাৰ নিৰ্মল যশে প্ৰকাশে সংসাৰ। সমস্তে ভূতৰ হিত চিন্তা বাৰে বাৰ, যিটো পূৰ্ণ কৃষ্ণ কৰা নানা অৱতাৰ। যে হে ভগৱন্ত তোমাক আমি চৰণত পৰি স্তুতি মিনতি কৰিছোঁ। নমো কৃষ্ণ ভগৱন্ত কৰিলা নিষ্ঠাৰ, তুমি এতিয়া জগতক উদ্ধাৰ কৰিছা। যাহাৰ নিৰ্মল যশে প্ৰকাশে সংসাৰ, যাৰ নিৰ্মল যশ কীৰ্তন জগতত প্ৰকাশ হৈছে। অৰ্থাৎ আমাৰ যেতিয়া ভগৱন্তৰ নামৰ অভাৱ হয়, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। যে আমাৰ যেতিয়া কৃষ্ণ নামৰ অভাৱ হৈ যায়, তেতিয়া আমাৰ সকলো স্বচ্ছলতা অৱস্থাত থাকিলেও আমাৰ অমংগল আহি যায় বুলি কৈছে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ব্যক্তিগত জীৱনত কিবা মনৰ এটা বেয়া লাগিছে, আপুনি ভকতৰ ওচৰত গৈ কৃষ্ণৰ কথা শুনক, মনটো ভাল লাগি যাব। আপোনাৰ পাৰিবাৰিক জীৱনত কিবা অমংগল আহিছে, আপুনি ভকত চাৰিজন আনি ঈশ্বৰৰ কথা পাতক, গাওক, শুনক, আপোনাৰ মন ভাল লাগি যাব। গতিকে সেইকাৰণে কৃষ্ণৰ নিৰ্মল যশ কীৰ্তন য'তেই প্ৰকাশ হ'ব ত'তেই জগত পবিত্ৰ হয় বুলি কৈছে। সমস্ত ভূতৰে হিত চিন্তা বাৰাবাৰ, তুমি এই ধৰণে সমস্ত জগতৰ প্ৰাণীবিলাকৰ বাৰে বাৰে তুমি উপকাৰ সাধন কৰি আহিছা। যিটো পূৰ্ণ কৃষ্ণ কৰা নানা অৱতাৰ, তুমি পূৰ্ণ কাম, তোমাৰ কোনো কামনা পূৰণ কৰিবলৈ বাকী নাই। তৎসত্ত্বেও তুমি অজব্ৰহ্ম হ'লেও তুমি বাৰে বাৰে সংসাৰলৈ আহা। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। ভগৱন্ত অজব্ৰহ্ম, কিন্তু ভকতৰ ইচ্ছা পূৰণৰ কাৰণে তেওঁ বাৰে বাৰে কেতিয়াবা মাছ কাছ গাহৰি হ'ব লগা হয়। এইটোৱে হৈছে ভগৱন্তৰ মহিমা। যে ভগৱন্ত কাৰ কাৰণে অৱতৰিত হয়? ভকতৰ কাৰণে। গতিকে সেইকাৰণে আমি ভগৱন্তক অৱতৰিত কৰিবলৈ হ'লে আমি গুণত প্ৰত্যেকে ভকত হ'ব লাগিব দেই। ভকতেহে ভগৱন্তক বশ্য কৰিব পাৰে আৰু ভকতেহে ভগৱন্তক জয় কৰিব পাৰে। যদ্যপি অজিত তুমি তিনিও জগতে, তথাপি তোমাকো যিনে সেহিহে ভকতে। ভগৱন্তক কোনেও জয় কৰিব নোৱাৰে, কিন্তু ভকতে তেওঁক জয় কৰে, তেওঁক বান্ধি ৰাখে। যশোদাই বান্ধি ৰাখিছে কিহৰ বলত? ভক্তিৰ বলত।
সেইকাৰণে আমি গুণত ভকত হ'ব লাগিব তেতিয়া ভকতৰ ঘৰত ভগৱন্ত থাকে আৰু ভগৱন্তই কাৰ ঘৰ বিচাৰি ফুৰে সদায় ভকতৰ ঘৰ বিচাৰি ফুৰে দেই যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰৰ গুণ নাম কীৰ্তন হ'ব সেইখন ঘৰলৈ ভগৱন্ত আহে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱন্তই কৈছে মোতকৈ মোৰ নামটো শ্ৰেষ্ঠ গুৰুজনাই কৈছে আপোনাৰ মোতকৈ আপোনাৰ মোৰ নামটোহে শ্ৰেষ্ঠ অৰ্থাৎ আমি এতিয়া ইয়াত এই ঈশ্বৰৰ কথা শুনি আছো বাহিৰৰ পৰা যদি আমাৰ কোনোবাই আই এগৰাকী বা বাপ এজনক যদি অতি জৰুৰী কামৰ কাৰণে কোনোবাই লগ কৰিব বিচাৰে যাৰ নামটো কয় তেওঁ ইয়াৰ পৰা উঠি যাব যে আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব যে আমাৰ নামটোহে মোতকৈ ডাঙৰ মোৰ নামটোহে মোতকৈ ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা হয় ভগৱন্তৰ নাম ল'লে ভগৱন্ত আমাৰ ঘৰলৈ আহিব নে নাহিব সেই সঁচা কথাটো আমি উপলব্ধি কৰিব লাগিব যে ভগৱন্তই সদায় ভকতৰ কল্যাণ সাধন কৰিবৰ কাৰণে ভকতক পৰিত্ৰাণ কৰিবৰ কাৰণে দুষ্টক দমন কৰিবৰ কাৰণে যুগে যুগে এই সংসাৰলৈ অৱতৰিত হৈ থাকে এই কথাটো আমি কি কৰিব লাগিব উপলব্ধি কৰিব লাগিব আৰু সেইকাৰণে আমি গুণত ভকত হ'ব লাগিব আৰু আজি এই গুৰু গৃহটো যিটো নিৰ্মাণ হৈছে এইটো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কাৰণ আমি জন্ম লৈ ল'ৰা ছোৱালী যিখিনিক আমি এৰি থৈ যাম তেওঁলোকেও এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব লাগিব কেনেকৈ ভগৱন্তৰ সেৱা ভক্তি কৰি গতিকে চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক সেৱা কৰিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই আমাৰ শাস্ত্ৰত কৈছে উৰণ বুৰণ গজন ভ্ৰমণ এহি চাৰিমুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ সকলোতে ভগৱন্ত আছে কিন্তু তাৰ ভিতৰত মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় আমাৰ এটা জ্ঞান আছে যাক দিব্য জ্ঞান বা দৈবিক জ্ঞান বুলি কয় যিটো জ্ঞানৰ সৌজন্যত আমি এনেকৈ একেলগে বহি ঈশ্বৰৰ মংগলময় কথা গাব পাৰোঁ শুনিব পাৰোঁ হৰিৰ পৰম মংগল কথাকো সততে ফুৰিব গায় গতিকে মানুহৰ জন্ম লৈ যদি আমি ঈশ্বৰৰ কথা প্ৰতি অনুৰাগী নহয় ঈশ্বৰৰ কথা যদি নুশুনো ঈশ্বৰৰ কথা যদি নাগাওঁ তেতিয়াহ'লে এই ধৰ্মহীন হ'ব ধৰ্মেন হীনা পশুৰভি সমানা যে আমাৰ ধৰ্ম জ্ঞানৰ প্ৰতি ঈশ্বৰৰ কথা শুনিলে আমাৰ ধৰ্ম হয় পুণ্য হয় আমাৰ ঈশ্বৰৰ কথা শুনা যিদিন জীৱনৰ যিটো দিনত আমি কৃষ্ণ কথা শুনিম উপজয় পুণ্য বুলি কৈছে আমাৰ পুণ্য উপাৰ্জন হ'ব পাপৰ হুৱে দূৰ পাপবিলাক আমাৰ দূৰ হৈ যাব মিলে মহামুখ্য সুখ প্ৰচুৰ আমি পৰম আনন্দত থাকিব পাৰিম অৰ্থাৎ পাপ মানে আমাৰ মনৰ পৰা যেতিয়ালৈকে বেয়া ভাৱবিলাক আঁতৰাই দিব নোৱাৰিম কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এই বেয়া ভাৱবোৰ যেতিয়ালৈকে আমাৰ মনৰ পৰা আঁতৰাই দিব নোৱাৰিম তেতিয়ালৈকে আমি নিজকে ভাল হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিম গতিকে বেয়া ভাৱ আঁতৰোৱা একমাত্ৰ ঔষধ হৈছে ভগৱন্তৰ নাম ভগৱন্তৰ গুণ কীৰ্তন শুনাৰ লগে লগে আমাৰ মনৰ পৰা বেয়া ভাৱবিলাক আমাৰ ওলাই যাব যেনেকৈ আমাৰ ক'ত বেয়া ভাৱ আছে আমি শাস্ত্ৰ ভাগৱত শুনাৰ লগে লগে ভকতৰ সংগলৈ অহাৰ লগে লগে আমি আমাৰ নিজৰ হৃদয়খনৰ কথা আমি আমাৰ নিজৰ মনটোৰ কথা আমি জানিব পাৰিম যে আমাৰ ক'ত ভুল হৈ আছে গতিকে সেই কথাবিলাক আমি কি কৰিব পাৰিম বেয়াবিলাক এৰি যাব পাৰিম গতিকে বেয়াবিলাক এৰি ভালটো লোৱাটোৱে হৈছে গুৰুজনাৰ মহান দৰ্শন তাৰ প্ৰতি আমি সদায় গুৰুত্ব আৰোপ কৰিব লাগিব আৰু ভগৱন্তক অৱতাৰ কৰিবৰ কাৰণে আমি নিজকে ভকত হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব এতিয়া ভকত হ'বলৈ হ'লে কাণত গামোচা চেলেং ল'লেই ভকত নহ'বও পাৰে যদিহে ভকতৰ তিনিটা আখৰৰ গুণ যদি আমাৰ গাত নাথাকে আমাৰ ভকতৰ তিনিটা আখৰৰ বৈশিষ্ট্য আমাৰ মহাপুৰুষসকলে শাস্ত্ৰত লিখিছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় যে জীৱশ্ৰেষ্ঠ যি মানুহে তেওঁক পুৱা গধূলি ভজনা কৰে তেওঁৰ গুণ নাম লয় তেওঁৰ সেৱা কৰে সেইজনক তেওঁ ভাল পায় আমাৰ বাস্তৱ জগতখনত মাক বাপেকে কোন সন্তানক ভাল পায় যি সন্তানে মাক বাপেকৰ হাত বচন শুনে দিহা পৰামৰ্শ মতে চলে মাক বাপেকক শ্ৰদ্ধা ভক্তি কৰে সেইটো সন্তান মাক বাপেকৰ সদায় প্ৰিয় গতিকে মাক বাপেকৰ সন্তান হৈ যদি মাক বাপেকৰ কথা কোনোবাই নুশুনে হাত বচন নামানে মাক বাপেকক শ্ৰদ্ধা নকৰে সেইটো সন্তান কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে ঠিক তেনেকৈ আমি কাৰ সন্তান আমি ভগৱান তোমাৰেহে অংশ আমি যত জীৱ যাক আমি সকলোবিলাক ভগৱন্তৰ অংশ জীৱ গতিকে আমি ভগৱন্ত আমাৰ পিতৃ গতিকে আমি সেইজনক ভজনা কৰিব লাগিব কেনেকৈ ভজনা কৰিব লাগিব সেই কৃষ্ণক পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম আমি নামেৰে পূজা কৰিব লাগিব আৰু সেই নাম আমি কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমি ভগৱন্তৰ হাজাৰটা নাম মাত্ৰ এটা নাম আমি মুখেৰে লৈ থাকিব লাগিব আমাৰ মহাপুৰুষে কৈছে
ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই ভগৱন্তৰ নাম মংগলময় সেই নাম আমি যাতে খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে যাওঁতে কৰ্ম কৰোঁতে আমি যাতে ঈশ্বৰৰ নামটো যাতে আমি স্মৰণ কৰিবলৈ বন্দন কৰিবলৈ যাতে আমি পাহৰিব লগা নহয় আমি নিজেও সেই আদৰ্শ অনুপ্ৰাণিত হ'ব লাগিব আৰু আমি উঠি অহা প্ৰজন্মকো আমি সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব এইটো হৈছে আমাৰ ভকতৰ প্ৰথম লক্ষণ যে যাৰ মুখতে ভগৱন্তৰ নাম থাকিব হৰি নামক ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত কলিৰ মানুহৰ ভিতৰত যাৰ মুখতে ঈশ্বৰৰ নাম থাকে সেইজনকে ভকত বুলি আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে মহাপুৰুষে সিদ্ধান্ত দিছে এইটো হ'ল এক নম্বৰ কথা ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আমি সকলো এক ঈশ্বৰৰ অংশ জীৱ আমাৰ আত্মা হিচাপে আমি সকলো সমান আত্মাৰ কোনো বগা নাই কলা নাই মতা নাই মাইকী নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই আমাৰ কোনো ভেদ নাই ভেদটো কিহৰ আছে মাত্ৰ দেহৰহে ভেদ আছে দেই গতিকে দেহটো আমাক কিহৰ কাৰণে দিছে ভগৱন্তই চিনাক্তৰ কাৰণে দিছে আমি দেহটো চাইহে কওঁ এওঁ মতা মানুহ এওঁ মাইকী মানুহ এওঁ বগা মানুহ এওঁ ক'লা মানুহ এওঁ ওখ মানুহ এওঁ চাপৰ মানুহ এওঁ শকত মানুহ এওঁ ক্ষীণ মানুহ গতিকে দেহতে আপোন পৰ চুত বৰ এই সকলোবিলাক নিহিত হৈ আছে আৰু এই দেহটো ভগৱন্তই কেৱল চিনাক্তৰ কাৰণে দিছে আমাৰ সেইকাৰণে প্ৰত্যেকৰ নাম একোটা একোটা আছে আমাৰ নামটো কি কাৰণে দিছে আমাৰ বাইবেলত কৈছে নেম ইজ এ কাইণ্ড অফ